আমাকে ন্যায় লাগিব, আমার দাদার কারণে ন্যায় লাগিব, আমাকে ন্যায় লাগিব। ক'ত ঢুকাইছে? জেলাত থানাত ঢুকাইছে, কালি ৰাতি ঢুকাইছে, আমাক ৰাতিপুৱা খবৰ দিছে, ৰাতি ঢুকাইছে, আমাক ৰাতি খবৰ দিব লাগিব না। আমি 3 দিন 4 দিন ঘৰত কটত গৈ আছো, আমাক এটা ন্যায় দিব লাগিব, আমাৰ দাদাৰ কাৰণে ন্যায় লাগিব। পুলিচে ধৰি লৈছে ওদালগুৰি থানাত। ওদালগুৰি থানাত যেতিয়ালৈকে আছিলি তেতিয়ালৈকে একদম ভাল আছিল। ওদালগুৰিৰ পৰা ইয়াতে অহা লগে লগে যে ইয়াৰ মাইণ্ডটো কাম কৰা নাই, মানুহজনী কাকো চিনি নাপায়। একদম আমি অহা লগে লগে ছটপটাই ইয়াৰে পৰা মোক ওলা, চবে মিলি আছে ছোৱালীৰ বাপেকৰ লগত, মোক মাৰিব বুলি কৈছে, এইগিলা কথা কৈ আছে। এইটো কোৱাৰ পিছত আমি ছাৰক ক'লো, ছাৰ কি হৈছে এইটো কথা যে এই কৈ আছে মাৰিব বুলি, কিয় মাৰিব? কওঁতে নাই নাই কোনো একো কোৱা নাই। মোৰ দাদাই কৈছে চিচি কেমেৰা চব অফ আছে বুলি। এতিয়া আমিতো এইটো নাজানো চিচি কেমেৰা অফ আছে না অন আছে। এতিয়া ইয়াৰে পৰা তাতে থানাত দিছে, জেলত দিছে, জেলত ইয়াৰ মাৰ্ডাৰ হৈ গ'ল। ডেট কৰাইছে ইয়াৰ বাপেকে, ডেট কৰাম বুলি কৈছিল, ভইচ ৰেকৰ্ড আমাৰ লগত সব সবুত আছে। আজি ডেড বডি যেতিয়া আমি দেখিলোঁ GMCত, এই ল'ৰাটোৰ চেষ্টত দাগ আছে আৰু ডিঙিত দাগ আছে আৰু হাতত ইমান প্ৰেছ কৰা পুৰা দাগ আছে, আমি নিজে দেখি আহিছোঁ হা। মাৰা এইবিলাক পুৰা দাগ পাইছোঁ আমি, আৰু এখেতৰ এটাই ল'ৰা হা। আৰু আমি আৰক্ষীৰ পৰা আমি মানে ইহঁতৰ পৰা জাষ্টিছ বিচাৰোঁ, বাট এইটো হোৱাট কাইণ্ড অফ জাষ্টিছ উই আৰ গেটিং ফ্ৰম পুলিচ। কি আছিল তাৰ একো প্ৰব্লেম নাছিল, আৰু যোৱাকালি 9:30 ঢুকাইছে বোলে, বাট ৰাতিপুৱা 10টাত আমি খবৰ পাইছোঁ। কিয় ইহঁতে আমাক আপডেট দিয়া নাই? ইহঁতে আমাৰ চেণ্ট্ৰেল জেলৰ মানুহে কৈছিলে আমাক। ক'ত ঢুকাইছে? এইটো ইহঁতেতো কৈছে GMCত ঢুকাইছে, বাট আমি নামানো। আমাৰ মতে ইহঁতে ল'ৰাটো ঢুকাইছে ইয়াতে আপোনাৰ এই চেণ্ট্ৰেল জেলতে ঢুকাইছে।